যেহেতু আগন্তুক নেক্সট আমাৰ এক্সাম আছে ইংলিছৰ HSLCত আৰু এই ইংলিছৰ এক্সামৰ বাবে তোমালোকক মই দুটা গিফ্ট লৈ আহিছোঁ ঠিক আছে ফাৰ্ষ্ট গিফ্টটো হ'ল তোমালোকক ইংলিছৰ বাবে এখন বেষ্ট মক পেপাৰ প্ৰস্তুত কৰা হৈছে মক টেষ্টৰ এখন তোমালোকক প্ৰস্তুত কৰা হৈছে মক টেষ্ট এখন পেপাৰ এই পেপাৰখন তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাৰ আৰ্হিত প্ৰস্তুত কৰা হৈছে আৰু পোনপ্ৰথমে কৈ থওঁ এই পেপাৰখন প্ৰস্তুত কৰি আমালৈ আগবঢ়াইছে সুবৰ্ণ পল ছাৰ তেখেতে বহুত বছৰ ধৰি ইংৰাজী পঢ়াই আহিছে আৰু বহুত ভাল ভাল ল'ৰা ছোৱালীক তেখেতে ভাল ৰিজাল্ট কৰাইছে তেখেতৰে এজন ষ্টুডেণ্ট আছিলে আকাশ ঘোষ ছাৰ যিজনে তোমালোকক ইংলিছ পঢ়ায় তেওঁ আকাশ ঘোষ ছাৰে নিজে ইংলিছত 100 পাইছিলে তো তেওঁ যাৰ পৰা শিকিছিলে সেই মানুহজনে এই মক পেপাৰখন বনাইছে ফাৰ্ষ্ট কথা ছেকেণ্ড কথা মই মোৰ ফালৰ পৰা তোমালোকক প্ৰত্যেক চেপ্টাৰৰ কিছুমান কুৱেশ্যন মানে প্ৰত্যেক চেপ্টাৰৰ 30টাকে এটা চেপ্টাৰৰ কুৱেশ্যন লগতে তোমালোকক গ্ৰামাৰ পাৰ্টৰো 30টা কুৱেশ্যন MCQ হিচাপে মই প্ৰস্তুত কৰিছোঁ সেইখিনি মই আৰু আকাশ ছাৰে মিলি পেলাই দুইজনে মিলি প্ৰস্তুত কৰিছোঁ আৰু এতিয়া কথাটো হ'ল এইখিনি বস্তু কেনেকৈ পাবা প্ৰথম মক পেপাৰখন এখন পেপাৰৰ PDF এইটো কমপ্লিটলি ফ্ৰীতে পাবা ক'ত পাবা মেথছ এণ্ড ফিজিক্স আপ এপটো ডাউনলোড কৰা এপ ঠিক আছে প্লে ষ্ট'ৰত আছে এপটো তাত গৈ ফ্ৰী মেটেৰিয়েলছত যাবা ফ্ৰী মেটেৰিয়েলছত ক্লিক কৰিলে HSLC বুলি ফল্ডাৰ এটা পাবা তাতে মক পেপাৰছত পেপাৰখন পাই যাবা ছেকেণ্ড কথা আমি যে আকাশ ছাৰ আৰু মই যে প্ৰত্যেক চেপ্টাৰৰ পৰা MCQ কিছুমান বনাইছোঁ প্ৰত্যেক চেপ্টাৰৰ পৰা 30টা MCQ এইকেইটা তোমালোকে ক'ত পাবা এইকেইটা তোমালোকে মক টেষ্ট হিচাপে কিনিব পাৰিবা আমাৰ মেথছ এণ্ড ফিজিক্স আপ এপত গৈ তোমালোকে ক্লাছ 10 মেনত গ'লে ইংলিছৰ মক টেষ্টটো লাভ কৰিবা ঠিক আছে এই মক টেষ্টটো মই জাষ্ট 99 ৰুপিজ ৰাখিছোঁ ইয়াতে আমি প্ৰত্যেক চেপ্টাৰৰ পৰাই কুৱেশ্যন ৰাখিছোঁ মক টেষ্টটোত আৰু এই যিখিনি মক কুৱেশ্যন এইখিনি তোমালোকে মানে পৰীক্ষা দিয়া নিচিনাকৈ ওপৰত টাইমাৰ থাকিব সেই হিচাপত তোমালোকে নিজক এনালাইচিছ কৰি কুৱেশ্যনখিনি প্ৰেক্টিছ কৰি যাবা শেষত গম পাবা কিমান ভুল হ'ল চব কুৱেশ্যন এনচাৰো পাই যাবা গোটেইখিনি জাষ্ট 99 ৰুপিজ এতিয়া বহুতে ক'ব কিয় পইচা লৈ আছে কাৰণ পইচা এইটো কাৰণে লৈ আছোঁ আমাৰ যোনটো মক টেষ্ট য'ত আমি এপত মক টেষ্ট যেতিয়া বনাই পেলাই দিওঁ এক্সাম টাইপত তেতিয়া মানে আমি ফ্ৰীত দিব নোৱাৰি এপটোত সেনেকুৱা এটা ইণ্টাৰফেচ আছে সেইবাবে জাষ্ট এটা 99 ৰুপিজ কিবা এটা লৈছোঁ প্ৰায় তোমালোকৰ 300+ MCQ থাকিব ঠিক আছে এইখিনি কমন নহয় জাষ্ট ফৰ প্ৰেক্টিছ যিসকলৰ চিলেবাছ কমপ্লিট হৈ গ'ল তোমালোকে আহিব পাৰা প্ৰেক্টিছ কৰি চাব পাৰা ছেকেণ্ড কথা আৰু যিসকলে আমাৰ ইংলিছৰ কোৰ্চ লৈছা আকাশ ছাৰৰ তাত যিসকলে ইংলিছৰ কোৰ্চ কৰি আছে তেওঁলোকে এই মক টেষ্টখিনি ফ্ৰীতে লাভ কৰিব তেওঁলোকে একো কৰিব নালাগে ইংলিছৰ তাতে এড হৈ যাব আৰু কোনোবাই ক'ব ফ্ৰীত একো দিয়া নাই নেকি ফ্ৰীত তোমালোকৰ কাৰণে এখন কমপ্লিট মক পেপাৰে বনাই দিয়া হৈছে গোটেই পেপাৰখন তুমি ফ্ৰীতে পাই আছা PDF হিচাপে ডাউনলোড কৰি ল'ব পাৰা মেথছ এণ্ড ফিজিক্স এপত